মোক কামোৰ দিব নালাগে মোৰ কথাটো শুনি ল থকাহেঁতেন মই দি দিলোঁ হয় থকা হ'লে দিয়ে দিলোহেঁতেন 9 মাহ ধৰি 5,500 কৰি প্ৰতি মাহে পঠিয়াই দি আছে মোক তুমি মিলাবা 1,000 টকা মিলাব সেইকাৰণে কৈছোঁ ঠিক আছে মই পিছত ফোন মাৰিম তই দি থবিচোন দাদাই আকৌ ক'লে পিছত ফোন কৰি আছো মানে সিদিনাখনৰ পৰা এতিয়া আপোনাৰ 9 মাহ পৰা ফোন কৰিয়ে আছে সদায় ফোন কৰে দাদাই কিন্তু মই কৰিলেহে দাদাই ৰিচিভ কৰে কিন্তু ইফালৰ পৰা আকৌ দাদাই সদায় ফোন কৰে মানে ইমান মৰম কি ক'ম মোৰ ইয়াত বুৰ্বক বুলি লিখি থৈছে ন আপোনাৰ 2 তাৰিখে পইচা দিম বুলি কৈছে চাওকচোন ইয়াত লিখাই আছে ইমান ডাঙৰকৈ তুমি বুৰ্বক হয় বুলি মানে কি বুলি ভাবিছে কি দুখীয়া মানুহৰ পইচা খাবলৈ আপোনাক ভাল লাগে নেকি এইটো আমি কষ্ট কৰি আপোনাক পইচাটো দিছিলোঁ আপোনাক ভৰসা বিশ্বাসটো কৰিছিলোঁ ন এতিয়া এই ভিডিঅ'টো যোনে যোনে চাব কোনো যাতে বিশ্বাস নকৰে এবাৰ পইচা দিয়াৰ আগত আপুনি প্ৰুফ হিচাপে এটা ভিডিঅ' বনাই ল'ব বা এটা ফটো উঠাই ল'ব মোৰ ভুল আছিলে যে তেওঁৰ ফটোটো নোলালো মই কমপ্লেইন কৰোঁ বুলি ক'লে এতিয়াও কমপ্লেইন কৰিব পাৰোঁ তেওঁৰ ৰেকৰ্ডিং আছে মই কমপ্লেইন কৰোঁ বুলি কৰিব পাৰোঁ কিন্তু মই কৰিব বিচৰা নাই মানে মই এইটোৱে জানো তেওঁ কমপ্লেইন নকৰোঁ তেওঁ যি কৰে কৰক এইটো খালি পাব্লিকৰ ওপৰত দিছোঁ মানে যিমান কমিউনিটি আছে যিমান অনলাইনত মানুহ আছে তেওঁ চবেই চাওক যাতে তেওঁ কি কৰে মানুহে চবেই মানে কি কম আৰু মানে ইমান বেয়া লাগে ন পইচাটো মোৰ নাছিলে ন পইচাটো বেলেগ এজনৰ আছিলে এতিয়া মই তেওঁ কৰে মই ৰিটাৰ্ণ কৰি দিম তেওঁক মই এইটোৱে চান্স দিছোঁ আপুনি 2 দিনৰ ভিতৰত মোক 5,500 টকা ঘূৰাই দিয়ক নহ'লে আপোনাৰ কাৰণে মই ডেইলি এটা ভিডিঅ' বনাই থাকিম যেতিয়ালৈকে মেইন HR-লৈকে যোনটো আপোনালোকৰ হেড ছাৰজনে যেতিয়ালৈকে মোৰ ভিডিঅ'টো নাচাই কমেণ্ট নকৰে তেতিয়ালৈকে মই ভিডিঅ' ডেইলি এৰি মই এইটো আপোনাক কৈ দিছোঁ আৰু স্কেনাৰ হোৱাটছআপত পঠিয়াই থোৱা আছে আপুনি কালি নাচালে আজি শুকুৰবাৰ হয় আজি চাইছে এইটো বাৰু মই আপোনাক ৰাতিপুৱা ফোন কৰিছোঁ চুইচ অফ কৰি দিছে মোবাইলটো এইটো নাজানো বাৰু আপুনি বিজি মানুহ ন আপোনাৰ সময় নাই কথা পাতিবলৈ বাই বাই কাইলৈ আকৌ নতুন এটা ব্লগ বনাওঁ আপোনাৰ কাৰণে আপুনি মানে ভাল মোৰ কাৰণে বহুত লাকি মানুহ হয় 5,500 টকা ন 5,500 টকাৰ মানুহেই হয় আপুনি একো নাই বাৰু বাই বাই 5,500 টকা মই এওঁ ঘূৰাই দিলোঁ বাৰু মোৰ ফালৰ পৰা মোৰ নিজৰ পকেটৰ পইচা দিম বাৰু দিয়া নাই বৰ্তমান এইটো মাহত দি দিম বুলি ভাবি আছোঁ বাকীতো আৰু আপুনি 2 দিনৰ ভিতৰত যদি পইচাটো মোক নিদিয়ে তেতিয়া আৰু আপোনাৰ কাৰণে ডেইলি এটা ব্লগ বনাই দিম মোৰো ভাল লাগিব ন ব্লগ বনাবলৈ মন খুচ লাগি যায়